নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাউৰীৰ এটা পাখিৰে এই উপায় কৰি আপোনাৰ ঘৰত বা আপোনাৰ লগত সেই পাখিটো ৰাখক কোনেও আপোনাক অন্যায় হিংসা শত্ৰুতা কৰি মনোকষ্ট দিব নোৱাৰে কাউৰীৰ আছে কিছুমান আচৰিত শক্তি কাউৰী হৈছে শনি দেৱতাৰ বাহন যদি কাউৰীৰ এটা পাখিত এই উপায় কৰি যিকোনো কৰ্মক্ষেত্ৰত আপুনি যায় তেনে সেই কৰ্মৰ সফলতা পাবই পাব লগতে কোনো মানুহে আপোনাক অন্যায় কৰিবলৈ সাহস নকৰে ইয়াৰ উপৰিও কাউৰীয়ে মানুহক কি সংকেত দিয়ে কাউৰীৰ কি সংকেত পালে মানুহৰ বিপদ বিঘিনি আহে কাউৰী ঘৰত পৰিলে কি হয় কাউৰীয়ে কি সংকেত দিলে ঘৰলৈ ভাল দিনৰ আগমন হয় ঘৰৰ কোন দিশে কাউৰী পৰিলে কি হয় ইয়াৰ উপৰিও কাউৰীৰ কেনে সংকেত পালে ভয়ংকৰ বিপদত পৰিব লগা হয় ঘৰলৈ কি পক্ষীৰ আগমন হলে ধন কুবেৰৰ কৃপা পৰে আৰু ঘৰৰ উন্নতি হোৱাটো একেবাৰে নিশ্চিত হৈ পৰে ঘৰলৈ বিপদ বিঘিনি অহাৰ আগতে পাৰ চৰায়ে কেনেকৈ সংকেত দিয়ে যদিও কাউৰীক অপশক্তিৰ বাহক বুলি বহু মানুহে ভাবে কিন্তু কাউৰীৰ এনে কিছুমান গুণ আছে যিসমূহৰ কথা যদি আপুনি জানে তেনে শত্ৰুৰ কবলৰ পৰা কাউৰীৰ পাখি সময়মতে সৎব্যৱহাৰ কৰি আপুনি সেই শত্ৰুৰ কবলৰ পৰা উদ্ধাৰ হ'ব পাৰিব আৰু শত্ৰু শূন্য কৰিব পাৰিব এই উপায় কৰি যদি কাউৰীৰ পাখিটো আপুনি লগত ৰাখিব পাৰে তেনে আপুনি যি কাম কৰিব তাত কোনেও অন্যায় আৰু শত্ৰুতা কৰিব নোৱাৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰলৈ কি পক্ষীৰ আগমন হলে ঘৰৰ সদস্যসকলৰ বাবে অতি ভাল দিনৰ আগমন হয় কোনবিধ পক্ষীয়ে ঘৰত প্ৰৱেশ কৰিলে কি কৰিব লাগে কোনবিধ পক্ষী ঘৰত প্ৰৱেশ কৰিলে ঘৰলৈ অমংগল বিপদ বিঘিনি আহি ঘৰখনৰ বাবে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা হয় পক্ষীয়ে গাত মল ত্যাগ কৰিলে কি সংকেত পোৱা যায় আৰু কোন পক্ষীয়ে কেনে মল ত্যাগ কৰিলে কি হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে এই কথাসমূহ জানি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক কাউৰীৰ এটা পাখিত কি উপায় কৰি নিজৰ লগত ৰাখিব পাৰিলে শত্ৰুৱে অন্যায় বা শত্ৰুতা কেতিয়াও কৰিব নোৱাৰে আৰু কোনবিধ পক্ষী ঘৰৰ ভিতৰলৈ কেতিয়াও সোমাবলৈ দিব নালাগে যিবিধ পক্ষী সোমালে আপোনাৰ ঘৰৰ বাবে ভয়ংকৰ বিপদ বিঘিনি আহিব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা ভোলানাথক ভক্তি কৰি ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰকৃতিত মুক্ত মনে বিচৰণ কৰা পশু পক্ষীবোৰে প্ৰকৃতিৰ কোন সময়ত কি হয় সেই কথাসমূহৰ উমান পায় প্ৰথমে জানো আহক ঘৰলৈ শুভ বা ভাল দিনৰ পূৰ্বে কোনবোৰ পক্ষীয়ে কি সংকেত দিয়ে কি সংকেতৰ পৰা অনুমান কৰিব পৰা যায় যে ঘৰলৈ শুভ দিনৰ আগমনৰ লগতে ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিছে আপোনাৰ ঘৰলৈ যদি ভাটৌ পক্ষীৰ আগমন হয় বা আপোনাৰ ঘৰৰ চৌহদলৈ যদি ভাটৌ চৰাই সঘনাই আগমন হয় তেনে নিশ্চয় জানিব আপোনাৰ ঘৰৰ বাবে ধন টকা পইচাৰ দিশত টনকিয়াল হ'বলৈ গৈ আছে ভাটৌ পক্ষীৰ আছে এক আচৰিত শক্তি ভাটৌ চৰাই ধন কুবেৰৰ অতি প্ৰিয় পক্ষী য'ত ভাটৌ চৰাই আগমন হয় তাত ধন কুবেৰৰ কৃপা পৰে সেই ঘৰত ধন টকা পইচাৰ আগমন হয় আৰু সেই ধন টকা পইচাৰ অহাৰ পূৰ্ব আভাস ভাটৌ পক্ষীয়ে দিয়ে সেয়েহে যেতিয়া ঘৰলৈ ধন টকা পইচাৰ আগমন হয় বা ঘৰৰ উন্নতি আহে তাৰ আগে আগে আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ চৌহদলৈ ভাটৌ পক্ষীৰ আগমন হ'ব আপুনি যেতিয়া সেই ভাটৌ পক্ষী আহিব সেই পক্ষীক কেতিয়াও খেদি নিদিব যদি আপুনি খেদি দিয়ে কেতিয়াও আপুনি তাৰ পৰা সুফল নাপায় আপুনি কেতিয়াও ভয় নোখোৱাব বা ভয় খুওৱাৰ চেষ্টা নকৰিব ধৰিবলৈ আপুনি চেষ্টা কেতিয়াও নকৰিব পাৰিলে খাদ্য দিয়াৰ ব্যৱস্থা কৰিব সেই ভাটৌ পক্ষীক যদি নিজে নিজে আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ চৌহদলৈ ভাটৌ পক্ষী আহে তেনে নিশ্চয় জানিব আপোনাৰ ঘৰত খুব সোনকালে ধন টকা পইচাৰ দিশত শক্তিশালী হ'বলৈ গৈ আছে দ্বিতীয় পক্ষীবিধ হৈছে পাৰ চৰাই পাৰ চৰাইক শান্তিৰ প্ৰতীক হিচাপে মনা হয় য'ত অপশক্তিৰ প্ৰভাৱ থাকে সেই ঘৰত পাৰ চৰাই কেতিয়াও বাস নকৰে যিখন ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ থাকে সেইখন ঘৰত পাৰ চৰাই বাসৰ বাবে অতি উপযোগী হয় আৰু সেই ঘৰত পাৰ চৰাই বৃদ্ধি হয় বহু মানুহেই পাৰ চৰাই পোহে কিন্তু ভালকৈ লক্ষ্য কৰিলে দেখিব বহুতৰ ঘৰত পাৰ চৰাই বাস নকৰে বহু কষ্ট কৰি পাৰ চৰাই পোহাৰ পাছতো বিভিন্ন কাৰণত পাৰ চৰাই মৰি যায় বা সেই ঘৰৰ পৰা আঁতৰি পলাই যায় এখন ঘৰত যেতিয়া পাৰ চৰাই বাস হয় তেতিয়া নিঃসন্দেহে ক'ব পাৰি যে সেইখন ঘৰত
শুভ শক্তিৰ প্ৰভাৱ বেছি আছে। যেতিয়া কোনো মানুহৰ ঘৰত পাৰ চৰাই বাস হৈ বৃদ্ধি হয় সেই ঘৰত যিকোনো দিশত উন্নতি হয়। কিন্তু যেতিয়া পাৰ চৰাই লাহে লাহে নাইকিয়া হৈ পৰে খুব কম সময়ৰ ভিতৰত সেইখন ঘৰলৈ বিপদ বিঘিনি আহিব আৰু সেইখন ঘৰে বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিসকলে পাৰ চৰাই পোহে সেইসকলে নিশ্চয় দেখিছে কেতিয়াবা পাৰ চৰায়ে কিছু আচৰিত আচৰণ কৰে। যেতিয়া কোনো ব্যক্তি ঘৰৰ পৰা ওলাই কিবা কামত যাবলগীয়া হয় তেতিয়া যদি সন্মুখত আহি পাৰ চৰায়ে তেওঁৰ সন্মুখত ঘূৰি ঘূৰি ৰুণ দিয়ে তেনে সেইদিনা সেই কামত কেতিয়াও যাব নালাগে। সেই কামত বিপদ বিঘিনি আছে। পাৰ চৰায়ে সন্মুখত ঘূৰি ঘূৰি ৰুণ দিলে সেই কাৰ্যত যে বিপদ বিঘিনি আছে সেই কথা একেবাৰে নিশ্চিত হয়। পাৰ চৰাই এই সংকেতৰ দ্বাৰা মানুহে বহু বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰে। এবাৰ এটা পৰিয়ালত 4জন সদস্যই ফুৰিবলৈ যাব ওলাই নিজৰ গাড়ীত উঠিল। সেই ঘৰখনত বহু পাৰ চৰাই বাস কৰিছিল। যেতিয়া তেওঁলোক যাবলৈ ওলাল তেতিয়া দুটা মতা পাৰ চৰায়ে আহি তেওঁলোকৰ গাড়ীখনৰ ওপৰত ঘূৰি ঘূৰি ৰুণ দিয়াত লাগিল। মতা মানুহজনে সেই পাৰ চৰাইকেইটাক খেদি দিলে। সেই পাৰ চৰাইকেইটাক খেদি দিয়াৰ পিছত তেওঁ পুনৰ গাড়ীখন চলাব খোজোতেই সেই পাৰ চৰাই দুটাই গাড়ীখনৰ সন্মুখৰ গ্লাছখনত মলত্যাগ কৰি গাড়ীখনৰ সন্মুখত আকৌ ঘূৰি ঘূৰি ৰুণ দিলে। মহিলাগৰাকী অতি ধাৰ্মিক আৰু সহজ সৰল আছিল। সেয়েহে তেওঁ নিজৰ স্বামীক ক'লে, আজি আমি নাযাওঁ দিয়ক, ইহঁতে আমাক কিবা সংকেত দিছে, বাৰে বাৰে বাধা দিছে ইহঁতে, গতিকে আমি আজি যোৱাটো ঠিক নহ'ব। এই বুলি কৈ তেওঁ 2 সন্তানক নিজে গাড়ীৰ পৰা নমাই দি আৰু নিজেও গাড়ীৰ পৰা নামি আহিল। তেতিয়া গিৰিয়েকে ক'লে, আজি নগ'লে পাছত মোৰ সময় নহ'ব, গতিকে আজিয়েই যোৱাটো ভাল হ'লহেঁতেন। তেতিয়া তেওঁ পত্নীয়ে ক'লে, নালাগে দিয়ক, পাছত সময় নহ'লে নাযাওঁ আৰু। কিন্তু কোনোদিন পাৰ চৰায়ে এনে কাৰ্য কৰা মই কেতিয়াও দেখা নাই। আজি নোযোৱাটো অতি ভাল হ'ব। তেতিয়া তেওঁৰ স্বামীয়ে ক'লে, হ'ব তেনে তোমালোক এতিয়া ঘৰলৈ যোৱা, মই মোৰ কামৰ ঠাইৰ পৰাই এপাক মাৰি আহোঁ। পত্নীয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও মানুহজনে পাৰ চৰাই মলখিনি চাফা কৰি নিজৰ কামত গুচি গ'ল। কিছু সময়ৰ পাছত তেওঁৰ পত্নীলৈ খবৰ আহিল তেওঁ স্বামীৰ দুৰ্ঘটনা হৈছে। দুৰ্ঘটনাৰ কথা শুনি যেতিয়া তেওঁ স্বামীৰ ওচৰ পালেগৈ তেতিয়া দেখিলে তেওঁৰ স্বামী গাড়ীখনৰ এটা ভয়ংকৰ দুৰ্ঘটনাত পৰি গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। বহু মানুহে তেওঁৰ স্বামীক গাড়ীখনৰ পৰা উলিয়াবলৈ চেষ্টা কৰি আছে। গাড়ীৰ ভিতৰত তেওঁৰ স্বামীয়ে চিৎকাৰ কৰি মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে। বহু সময়ৰ পাছত তেওঁ গাড়ীৰ পৰা বাহিৰ কৰিব পাৰিলে যদিও তেওঁ তেতিয়ালৈ মৃত্যু হৈছিল। তৃতীয় পক্ষীবিধ হৈছে কাউৰী। কাউৰীয়ে এনে কিছুমান সংকেত দিয়ে যিসমূহ যদি আপুনি জানে বা বুজি পায় তেনে ভৱিষ্যতৰ দিনত বহু কথাই আপুনি জানিব পাৰিব। কাউৰীক সকলোৱে অপশক্তিৰ কাৰক বুলি ভাবে। কুকুৰ আৰু কাউৰীৰ জ্ঞান শক্তি বেছি। যেনেকৈ কুকুৰে নিজৰ জ্ঞান শক্তিৰ দ্বাৰা সকলো জানিব পাৰে, আগন্তুক বিপদৰ কথাৰ সংকেত দিয়ে, ঠিক তেনেকৈ কাউৰীয়েও বহু কথাৰ সংকেত দিয়ে। কিন্তু আমি বহুতেই কাউৰীক অশুভ শক্তিৰ প্ৰতীক হিচাপে মানি কাউৰীয়ে দিয়া সংকেতসমূহ মানিব নোখোজোঁ বা মানি নলওঁ। আপুনি হয়তো দেখিছে য'ত কোনো মৃত শৰীৰ বা জীৱ জন্তু পৰি থাকে তাৰ ওপৰত কাউৰীয়ে উৰি উৰি চিঞৰ বাখৰ কৰি থাকে। এই কাউৰীয়ে বহু সময়ত এনে সংকেত দিয়ে যিবোৰ পাই বুজি পালে আপুনি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব। যদি আপুনি কোনো শুভ কামত যাওঁতে বা যাত্ৰা কৰি গৈ থাকোঁতে সেই সময়ত যদি কাউৰীয়ে আপোনাৰ লক্ষ্যৰ দিশে উৰি উৰি লাহে লাহে মূৰৰ ওপৰেদি উৰি যায় তেতিয়া নিশ্চয় জানিব সেই কামত আপোনাৰ প্ৰচুৰ পৰিমাণে লাভ হ'ব। আপুনি সেই কামত সফল হোৱাটো নিশ্চিত হ'ব। যদি কাউৰীয়ে পূব দিশত পৰি আপোনাৰ ঘৰৰ ফালে চাই চাই পুৱা বেলা মাতে তেনে নিশ্চয় জানিব সেইদিনা আপোনাৰ ঘৰলৈ কোনো আলহীৰ আগমন হ'ব। ইয়াৰ বিপৰীতে কাউৰীয়ে যদি আপোনাৰ ঘৰৰ পশ্চিম দিশত ঘৰৰ চৌহদত বাঁহ সাজে বা পশ্চিম দিশৰ পৰা আহি বাৰে বাৰে আপোনাৰ ঘৰত পৰেহি, আপোনাৰ ঘৰৰ চোতাললৈ আহি থাকে, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰলৈ অপশক্তিৰ প্ৰভাৱ আহি আছে। দক্ষিণ দিশে কাউৰীয়ে ঘৰৰ চৌহদত বাঁহ সাজিলে বেমাৰ ব্যাধিৰ সমস্যা আহে। শুক্লপক্ষত যদি কাউৰীয়ে আপোনাৰ গাত বা আপোনাৰ ঘৰৰ চোতালত বগামল ত্যাগ কৰে তেনে নিশ্চয় জানিব আপোনাৰ ঘৰলৈ শুভ দিনৰ ইংগিত আহিছে। যি ব্যক্তিৰ শত্ৰু বেছি সেই ব্যক্তিয়ে যদি কাউৰীক খাদ্য খুৱাব পাৰে তেনে শত্ৰু নাইকিয়া হয়। ইয়াৰ উপৰিও যদি কাউৰীৰ এটা পাখি কৃষ্ণপক্ষত তিল আৰু গংগা জলেৰে ধুই নিজৰ লগত ৰাখিব পাৰে তেনে কোনো শত্ৰুৱে আপোনাক একো অনিষ্ট সাধন কৰিব নোৱাৰে। সেই পাখি আপোনাৰ লগত থকা পৰ্যন্ত কোনো শত্ৰুৱে তন্ত্ৰমন্ত্ৰ বা বেয়া কাম কৰি আপোনাক একো অনিষ্ট সাধন কৰিব নোৱাৰে। শাস্ত্ৰ অনুসৰি কাউৰী হৈছে শনি মহাৰাজৰ বাহন। কৃষ্ণপক্ষত যিকোনো এটা শনিবাৰে যদি
এটা কাউৰীৰ পাখি গংগাজল আৰু তিলেৰে ধুই শুদ্ধ কৰি নিজৰ লগত ৰখা হয় তেনে কোনো ধৰণৰ অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱে আপোনাক একো অনিষ্ট সাধন কৰিব নোৱাৰে। এই পাখিটো যদি লগত ৰাখে তেতিয়া কোনো শত্ৰুৱে শত্ৰুতা কৰিবলৈ সাহস নকৰে। শনিৰ শক্তিৰ সহায়ত শত্ৰু মিত্ৰলৈ পৰিৱৰ্তন হয়। ফলত শত্ৰুৱে পোনপটীয়াকৈ আপোনাক একো বিপদ বিঘিনি কৰিব নোৱাৰে। লগতে সেই ব্যক্তিৰ ওপৰত শনিৰ বেয়া প্ৰভাৱ নাথাকে। শনিৰ ৰাহু কেতুৰ প্ৰভাৱৰ ফলতেই শত্ৰু বৃদ্ধি হয়। কৃষ্ণপক্ষত কৰা এই উপায়ৰ ফলত শনি ৰাহু কেতুৰ শুভ প্ৰভাৱ পৰে। ফলত ব্যক্তি শত্ৰুমুক্ত হ'ব পাৰে। ইয়াৰ উপৰিও যদি 3টা শনিবাৰে কোনো মদাহী ব্যক্তিক অৰ্থাৎ মদৰ প্ৰতি আসক্ত হোৱা ব্যক্তিক এই পাখি তিয়াই পানী খুৱাব পৰা হয় তেনে লাহে লাহে সেই ব্যক্তি মদৰ প্ৰতি ঘৃণা আহিব আৰু মদ এৰিবলৈ বাধ্য হ'ব। লোকবিশ্বাস অনুসৰি এই পাখিৰ লগত থাকিলে শনিৰ কৃপাত লটাৰী জুৱা আদিত সফলতা পায়। হাতলৈ জুৱা লটাৰীৰ জৰিয়তে বহু ধন টকা পইচা আহে। ধন টকা পইচাৰ ক্ষেত্ৰতো এই পাখিয়ে যথেষ্ট সহায় কৰে বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, আপোনাৰ ক্ষেত্ৰতো যদি এনে সংকেত পায় তেনে কেতিয়াও এনে ভুল নকৰিব। সকলো পক্ষীয়ে ভৱিষ্যতৰ আগজাননী পায়, কিন্তু মানুহেহে নাপায়। গতিকে পশু পক্ষীৰ যদি এনে সংকেত পায় তেনে নিশ্চয় বুজিব আপোনাৰ বাবে ভাল নাইবা বেয়া হোৱাটোৰ সংকেত দিছে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।